বজালী জিলাত বা আমাৰ পাঠশালা যি সদৰ আছে ইয়াত চিকিৎসাৰ যিখিনি সেৱা থাকিব লাগিছিল বা যিখিনি পৰ্যাপ্ত পৰিমাণৰ সুবিধা থাকিব লাগিছিল সেই সুবিধাখিনি আমি দেখা পোৱা নাই বা পাঠশালা অসামৰিক চিকিৎসালয়ত আমি দেখি আহিছোঁ যে ইয়াত কৰ্মচাৰী হওক চিকিৎসকৰ অভাৱ হয় বা আন্তঃগাঁথনিৰ যি অভাৱ এয়া আমি বহু সময়ৰ পৰা দেখি আহিছোঁ, যাৰ কাৰণে আমাৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছে। বিভিন্ন সময়ত বহু সুবিধা নাপায় বা ইয়াত আমাৰ যি পৰীক্ষাগাৰ আছে বা অত্যাধুনিক যি যন্ত্ৰ পাতি থাকিব লাগে এইবিলাক নাই। আৰু তেনেকৈ আমি বহু সময়ত মানে ৰাইজৰ বহুত কথা আমি শুনিছোঁ যে তেওঁলোকে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আৰু আমি দেখিছোঁ যে ইয়াত এটা নতুন বিল্ডিং নিৰ্মাণ কৰা হৈছিল, নিৰ্মাণ কৰাৰ বহু সময় হৈ গ'ল, বছৰ উকলি গ'ল, কিন্তু এতিয়ালৈকে সেই বিল্ডিংটোলৈকে স্থানান্তৰ কৰা নাই আমাৰ এই অসামৰিক চিকিৎসালয়খন। ইয়াত নতুনকৈ ৰং দিব লগা অৱস্থা হৈ যাব দুদিনমান পিছত, কিন্তু এতিয়ালৈকে তাত স্থানান্তৰৰ ব্যৱস্থা কৰা নাই। আমি দাবী জনাইছোঁ যাতে অতি সোনকালে যাতে তালৈকে স্থানান্তৰ কৰে আৰু যাতে ৰাইজে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, আমি দেখি আহিছোঁ যে আমাৰ জিলা গঠন হ'ব সময় হৈ গ'ল, বছৰ উকলি গ'ল, কিন্তু ইয়াৰ পিছতো কিন্তু আমাৰ এই চিকিৎসালয়খন জিলা চিকিৎসালয়লৈ উন্নতিকৰণ কৰা নহ'ল। আৰু আমি সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই পাঠশালাৰ অসামৰিক চিকিৎসালয়খন জিলা চিকিৎসালয়লৈ উন্নতিকৰণ কৰা হয়। তেতিয়াহে ৰাইজৰ বহুখিনি সুবিধা হ'ব, তেতিয়াহে ৰাইজে আমাৰ যি চিটি স্কেন হওক বা বিভিন্ন হওক বা এতিয়া ৰক্ত ভাণ্ডাৰ নাই সেইবিলাক সুবিধা ৰাইজে পাবলৈ সক্ষম হ'ব। হয়, আমি দেখিছোঁ যে ভৱন নিৰ্মাণ হৈছে কিন্তু তাত কাম হোৱা নাই বা তাত আমাৰ যিখিনি সুবিধা পাব লাগিছিল সেই সুবিধা পোৱা নাই। কেৱল ভৱন নিৰ্মাণ কৰিলে নহ'ব, ৰাইজে সুবিধা পাব লাগিব বা ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব লাগিব, এই কথা গুৰুত্ব দিব লাগিব প্ৰশাসনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।